নমস্কাৰ প্ৰিয় দৰ্শক, এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো। যিকোনো এজন ব্যক্তিৰ বিষয়ে জানিবলৈ, তেওঁৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হ'ব, তেওঁৰ ভাগ্য কেনেকুৱা হ'ব, তেওঁ চাকৰি কৰিলে উন্নতি কৰিব পাৰিবনে, ব্যৱসায় কৰিলে উন্নতি কৰিব পাৰিব, এই সকলোবোৰ কথা এজন ব্যক্তিৰ জন্মবাৰ অনুসৰিও জানিব পাৰি। অৰ্থাৎ জন্মবাৰ অনুসৰিও যিকোনো এজন ব্যক্তিৰ বিষয়ে বহুত কথা জানিব পাৰি। জ্যোতিষশাস্ত্ৰত এই বিষয়ে বহুতো কথা উল্লেখ কৰা আছে। আপুনি জন্ম হোৱা বাৰ অনুসৰি আপোনাৰ ব্যক্তিত্ব, আপোনাৰ স্বভাৱ চৰিত্ৰ তথা আপোনাৰ ভাগ্যৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত জানিব পাৰিব। সপ্তাহটোৰ 7টা বাৰত জন্ম হোৱা প্ৰত্যেক ব্যক্তিৰে স্বভাৱ চৰিত্ৰ বেলেগ বেলেগ হোৱা দেখা যায়। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছো। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এতিয়া জানি লওঁ আহক, আপুনি জন্ম হোৱা বাৰ অনুসৰি আপোনাৰ ব্যক্তিত্ব, আপোনাৰ স্বভাৱ চৰিত্ৰ তথা আপোনাৰ ভাগ্য কেনেকুৱা হ'ব। প্ৰথম বাৰটো হ'ল সোমবাৰ। সোমবাৰে জন্ম হোৱা জাতক জাতিকাসকলৰ ওপৰত চন্দ্ৰ গ্ৰহৰ প্ৰভাৱ থাকে। সোমবাৰে জন্ম হোৱা জাতক জাতিকাসকলৰ মুখত সকলো সময়তে এটা হাঁহি লাগি থাকে। এওঁলোকে অকলশৰীয়া জীৱন বৰ বেছি পচন্দ নকৰে। এনে জাতক জাতিকাসকলৰ ব্যৱহাৰ নম্ৰ হয় আৰু খুব কোমল অন্তৰৰ হয়। জ্যোতিষশাস্ত্ৰ অনুসৰি সোমবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাসকল খুব দয়ালু স্বভাৱৰ হয়। এওঁলোকে সকলো পৰিস্থিতিতে নিজকে মিলাই ল'ব পাৰে। খুব ধৈৰ্য সহকাৰে জীৱনলৈ অহা সকলো সমস্যাৰ সমাধান কৰিব পাৰে। এওঁলোকে সকলোবোৰ কাম বহুত চিন্তা কৰিহে কৰে। কেতিয়াবা কেতিয়াবা কিছুমান কাম এওঁলোকে আৱেগিক হৈও কৰা দেখা যায়। সোমবাৰে জন্ম হোৱা জাতক জাতিকাসকল সাহসী হয়। এইবাৰত জন্ম হোৱা প্ৰায় সংখ্যক জাতক জাতিকাই জীৱনটো লাহ-বিলাহেৰে পাৰ কৰে। এওঁলোক ভ্ৰমণপ্ৰিয় হয়। প্ৰেমৰ ক্ষেত্ৰত এওঁলোক কিছু সাৱধান হোৱাৰ প্ৰয়োজন আছে। সোমবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলে জীৱনৰ আৰম্ভণিটো কিছু কষ্টকৰ হয় যদিও শেষৰ ফালে এওঁলোকে সফলতা অৰ্জন কৰে। এইবাৰত জন্ম হোৱা লোকসকলে চাকৰি নাইবা ব্যৱসায় দুয়োটা দিশতে সফল হোৱা দেখা যায়। ব্যৱসায় কৰিলে মণি মুকুতা তথা দুগ্ধজাত সামগ্ৰীৰ ক্ষেত্ৰত এওঁলোকে অধিক পৰিমাণে লাভ অৰ্জন কৰিব পাৰে। অভিনয়ৰ দিশতো সোমবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাসকল আগবঢ়া দেখা যায়। দ্বিতীয় বাৰটো হ'ল মংগলবাৰ। মংগলবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাসকল আকৰ্ষণীয় চেহেৰাৰ গৰাকী হয়। এওঁলোক কিছু উগ্ৰ স্বভাৱৰ হয় আৰু সৰু সৰু কথাতে এওঁলোকে তৎক্ষণাৎ খং কৰে। মংগলবাৰৰ দিনটো ভগৱান হনুমানৰ দিন হয়। মংগলবাৰে জন্ম হোৱা জাতক জাতিকাসকল সাহসী আৰু শক্তিশালী হয়। মংগলবাৰে জন্ম হোৱা জাতক জাতিকাসকলে কথা কমকৈ কয়। মানুহক ঠাট্টা মস্কৰা কৰাটো এওঁলোকে একেবাৰে পচন্দ নকৰে। এই জাতক জাতিকাসকলৰ মন সৰল আৰু পৰিষ্কাৰ হয়। এওঁলোকে বিলাসী জীৱন পচন্দ কৰে আৰু বিলাসিতাৰ সামগ্ৰীও এওঁলোকৰ লগত থকা দেখা যায়। নিজৰ পচন্দৰ বস্তুটো মংগলবাৰে জন্ম হোৱা জাতক জাতিকাই যিকোনো উপায়ে ল'বলৈ যত্ন কৰে। জীৱনটো খুব সুন্দৰ হোৱাৰ লগতে তেওঁলোকে ভাল জীৱনসংগীও লাভ কৰে। মংগলবাৰে জন্ম হোৱা জাতক জাতিকাৰ জীৱনসংগী দেখিবলৈ খুব ধুনীয়া হয়। মংগলবাৰে জন্ম হোৱা জাতক জাতিকাসকলৰ বিবাহিত জীৱন সুন্দৰভাৱে পাৰ হয়। এওঁলোকে টকা পইচা উপাৰ্জন কৰাৰ বাবে বহুত চেষ্টা কৰে, কাৰণ বিলাসী জীৱন এওঁলোকৰ পচন্দৰ হয়। মংগলবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাসকল প্ৰতিশোধ পৰায়ণ হয়। তৃতীয় বাৰটো হ'ল বুধবাৰ। বুধবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলে আধ্যাত্মিক হয়। বুধবাৰৰ দিনটো ভগৱান গণেশৰ দিন বুলি মানা হয়। বুধবাৰে জন্ম হোৱা জাতক জাতিকাসকল বহুত বুদ্ধিয়ক হোৱা দেখা যায়। তেওঁলোকে যিকোনো কামেই বুদ্ধিৰে কৰে। এওঁলোক মৃদুভাষী হয়। নিজৰ কথাৰে এওঁলোকে সকলোকে আকৰ্ষণ কৰিব পাৰে। বুধবাৰে জন্ম হোৱা জাতক জাতিকাসকলৰ
জীৱনত বন্ধু বান্ধৱৰ সংখ্যা বেছি থাকে। এওঁলোক আকৰ্ষণীয় ব্যক্তিত্বৰ গৰাকী হয়। নিজৰ পৰিয়ালটোৰ বাবে এওঁলোকে সকলো কামেই কৰিব পাৰে, অৰ্থাৎ নিজৰ পৰিয়ালটোক এওঁলোকে বহুত বেছি ভাল পায়। বুধবাৰে জন্ম হোৱা জাতিকাসকল অলপ খঙাল স্বভাৱৰ হোৱা দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত এনে ব্যক্তিৰ মধ্যমীয়া হয়। বুধবাৰে জন্ম হোৱা জাতক জাতিকাসকল সকলোবোৰ পৰিস্থিতিতে মিলি যাব পাৰে, যাৰ বাবে এওঁলোকৰ এটা জনপ্ৰিয়তা থাকে। বুধবাৰে জন্ম হোৱা ব্যক্তি শিক্ষক, হিচাপৰক্ষক আদি ক্ষেত্ৰত বেছিভাগেই কাম কৰা দেখা যায়। চতুৰ্থ বাৰটো হ'ল বৃহস্পতিবাৰ। বৃহস্পতিবাৰে জন্ম হোৱা জাতক জাতিকাসকল বুদ্ধিমান তথা ৰোমান্টিক স্বভাৱৰ হোৱা দেখা যায়। যিকোনো সমস্যা এওঁলোকে মুখামুখি হ'ব পাৰে। নিজৰ বন্ধু বান্ধৱ তথা পৰিয়ালৰ পৰা সদায় তেওঁলোকে মৰম ভাল পোৱা পায়। বৃহস্পতিবাৰে জন্ম হোৱা জাতক জাতিকাসকল ভাগ্যৱান হয়। বৃহস্পতিবাৰে জন্ম হোৱা জাতক জাতিকাসকলে কেতিয়াবা কেতিয়াবা ভুল সিদ্ধান্ত লোৱাও দেখা যায়। বৃহস্পতিবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাসকল দেখিবলৈ ধুনীয়া হয়। পেটৰ কিছু সমস্যাই এওঁলোকক আমনি কৰে। তেওঁলোকে উচ্চ ৰক্তচাপ আৰু হৃদৰোগত ভোগাৰ সম্ভাৱনা থাকে। বৃহস্পতিবাৰে জন্ম হোৱা জাতক জাতিকাসকল লাহে লাহে শকত হৈ গৈ থাকে, যাৰ ফলত নানা ৰোগে তেওঁলোকক আমনি কৰে। বৃহস্পতিবাৰে জন্মগ্ৰহণ কৰা ব্যক্তিসকল বুদ্ধিমান হোৱা বাবে তেওঁলোকে যিকোনো কামতে বুদ্ধি প্ৰয়োগ কৰি সফল হোৱা দেখা যায়। ধৰ্মগুৰু, নেতা, সাংবাদিক আদি কামত এইবাৰত জন্ম পোৱা লোকসকল বেছি সফল হোৱা দেখা যায়। বৃহস্পতিবাৰে জন্ম হোৱা জাতক জাতিকাসকল যিকোনো কামতে সফল হোৱা দেখা যায়। এওঁলোকে উন্নতিৰ উচ্চ শিখৰলৈ যাব পাৰে। প্ৰেমৰ সিদ্ধান্তবোৰ বহুত ভাবি চিন্তিয়ে লয়। বিবাহিত জীৱন সুখৰ হয় আৰু মনে বিচৰা জীৱনসংগী লাভ কৰে। পঞ্চম বাৰটো হ'ল শুক্ৰবাৰ। শুক্ৰবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰ কৃপা থাকে। শুক্ৰবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাসকল বিলাসী চিন্তাধাৰাৰ হয়। এওঁলোক সৌন্দৰ্য প্ৰিয় হয়। নিজকে সাজি কাচি ৰাখি এওঁলোকে ভাল পায়, অৰ্থাৎ পৰিষ্কাৰ পৰিচ্ছন্নতা এওঁলোকে পচন্দ কৰে। এওঁলোকে বিলাসী জীৱন কটোৱাটো বেছি প্ৰাধান্য দিয়ে। শুক্ৰবাৰে জন্ম হোৱা জাতক জাতিকাসকলৰ মন পবিত্ৰ হয় আৰু ভাবুক প্ৰকৃতিৰ হয়। এওঁলোকৰ বুদ্ধিও বহুত বেছি হয়। সহ্য কৰাৰ ক্ষমতাও এনেকুৱা ব্যক্তিসকলৰ বেছি থাকে। শুক্ৰবাৰে জন্ম হোৱা জাতক জাতিকাসকলে দান ধৰ্ম কৰি ভাল পায়। সদায় আনৰ কিবা এটা উপকাৰ কৰিব বিচাৰে। শুক্ৰবাৰে জন্ম হোৱা ব্যক্তিসকল ধুনীয়া হয়। তেওঁলোকৰ চেহেৰাত এটা বিশেষ ধৰণৰ আকৰ্ষণ থাকে। শুক্ৰবাৰে জন্ম হোৱা জাতক জাতিকাসকলে জীৱনত সকলোবোৰ সুখ সুবিধা ভোগ কৰে, কাৰণ এওঁলোক বহুত ভাগ্যশালী হয়। 6 নম্বৰ বাৰটো হ'ল শনিবাৰ। শনিবাৰৰ অধিপতি গ্ৰহ হ'ল শনিদেৱ। শনিবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলে জীৱনত অধিক পৰিমাণে পৰিশ্ৰম কৰিব লগা হয়। কাৰোবাক কিবা প্ৰতিশ্ৰুতি দিলে সেই প্ৰতিশ্ৰুতি যিকোনো উপায়ে পালন কৰিবলৈ চেষ্টা কৰে। এওঁলোকৰ আত্মবিশ্বাস বহুত বেছি থাকে। সেইবাবে এওঁলোকে নিজৰ কাম নিজে কৰাটো পচন্দ কৰে। শনিবাৰে জন্ম হোৱা জাতক জাতিকাসকলৰ জীৱন বিলাসী নহলেও জীৱনত এওঁলোকে সফলতা অৰ্জন কৰিব পাৰে। জীৱনত কিবা সমস্যা আহিলেও সেই সমস্যা নিজে নিজে তেওঁলোকে সমাধান কৰিব জানে। শনিবাৰে জন্ম হোৱা প্ৰায় সংখ্যক জাতক জাতিকা অলপ এলেহুৱা প্ৰকৃতিৰ হয়। এওঁলোক বহুত খঙাল স্বভাৱৰ হয়। সৰু সৰু কথাতে তেওঁলোকে খং কৰা দেখা যায়। শনিবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাসকল দেখাত আকৰ্ষণীয় হয়। তেওঁলোকে নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ জানে। আনক সহায় কৰিও এওঁলোকে ভাল পায়। শনিবাৰে জন্ম হোৱা জাতক জাতিকাসকলৰ শিক্ষা জীৱন খুব প্ৰতিযোগিতামূলক হয়। এওঁলোকে সহজতে একো বস্তুৱে লাভ কৰিব নোৱাৰে, কিন্তু নিজৰ চেষ্টাৰ দ্বাৰা সকলোবোৰ লাভ কৰিবলৈ সক্ষম হয়। সপ্তম বাৰটো হ'ল ৰবিবাৰ। ৰবিবাৰটো হ'ল সূৰ্যদেৱৰ বাৰ। ৰবিবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাসকল তেজস্বী, বুদ্ধিমত্তা হয়। এওঁলোকে পেটত কথা লুকুৱাই ৰাখিব নোৱাৰে। ৰবিবাৰে জন্ম হোৱা জাতক জাতিকাসকলে কথাৰে মানুহক আকৰ্ষণ কৰিব পাৰে। এওঁলোক বহুত বেছি আধ্যাত্মিক মনৰ হয়। ৰবিবাৰে জন্ম পোৱা জাতক জাতিকাসকল
দেখিবলৈ ধুনীয়া হয়। তেওঁলোকৰ চকু আৰু মুখত এটা আকৰ্ষণ থাকে। শত্ৰুক এওঁলোকে গোটেই জীৱন মনত ৰাখে। অতি সোনকালে এওঁলোকৰ খং উঠে, কিন্তু সেই খং অতি সোনকালে কমিও যায়। ৰবিবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাসকল ধনী হয় জীৱনৰ শেষৰ ফালে। তেওঁলোকে নিজৰ ইচ্ছামতে কাম কৰিবলৈ পছন্দ কৰে। ৰবিবাৰে জন্ম হোৱা জাতক জাতিকাসকলে আনৰ অধীনৈ কাম কৰাতকৈ স্বাধীনভাৱে কাম কৰিব বিচাৰে। নিজৰ দক্ষতাৰ বলত জীৱনত অধিক উন্নতি কৰা দেখা যায়। ৰবিবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ হৃদৰোগৰ লগতে চকুৰ বেমাৰ তথা উচ্চ ৰক্তচাপ হোৱা দেখিবলৈ পোৱা যায়। প্ৰিয় দৰ্শক, আপোনাৰ কোন বাৰত জন্ম হৈছে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো কোৱা কথাবোৰ আপোনাৰ ক্ষেত্ৰত কিমান মিলিছে জনাব। কাইলৈ আকৌ লগ পাম। ধন্যবাদ।